নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ আজিৰ কথাবোৰ শ্ৰীকৃষ্ণই নিজেই ভাগৱত গীতাত কৈছে। শ্ৰীকৃষ্ণই কয়, কিছুমান মানুহে দিনে ৰাতিয়ে পৰিশ্ৰম কৰে, পূজা পাতনো সুন্দৰভাৱে তেওঁলোকে কৰে, তথাপিও জীৱনত তেওঁলোকে ধনী হ'ব নোৱাৰে বা ধন স্থায়ীভাৱে ল'ব নোৱাৰে। ইয়াৰ কাৰণ হ'ল তেওঁলোকে এই তিনিটা ভুল বাৰে বাৰে কৰে। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, শ্ৰীকৃষ্ণই কয়, যি মানুহে পোৱা বস্তুৰ মূল্য নুবুজে তেওঁ কেতিয়াও অধিক পোৱাৰ যোগ্য নহয়। যি মানুহে কয় মোৰ লগত সদায় বেয়া হৈ আছে বা মোৰ লগত সদায় ইটোৰ পিছত সিটো সমস্যা আহি আছে, মোৰ ভাগ্যই বেয়া, মোৰ জীৱনত একো সুফল নাই, আনৰ সকলো আছে মোৰ একো নাই। কিন্তু শ্ৰীকৃষ্ণই কয়, যি মানুহে সদায় অভিযোগ কৰি থাকে, ইটোৰ পিছত সিটো সমস্যা দেখুৱাই থাকে, সেই মানুহে কেতিয়াও ঘৰত ধন জমা কৰি ৰাখিব নোৱাৰে। সেই মানুহ এদিন নহয় এদিন দৰিদ্ৰতাৰ কবললৈ গুচি যায়। সদায় দুখৰ কথা কেতিয়াও মানুহৰ আগত ক'ব নালাগে। যি মানুহে সদায় নিজৰ দুখৰ কথা আনৰ আগত প্ৰকাশ কৰি থাকে, সেই মানুহৰ ঘৰত কেতিয়াও শুভ শক্তিয়ে ঠাই নলয়। সেই ঘৰত বৰঞ্চ অসুবিধা আহে আৰু বৰঞ্চ প্ৰচুৰ পৰিমাণে অৰ্থ হানি হয়। পোৱা বস্তুৰ বাবে কেতিয়াও ভগৱানক ধন্যবাদ নিদিয়ে, বা যি মানুহৰ কাৰণে সেই বস্তুবোৰ পাইছে সেই মানুহজনক হ'লেও তেওঁলোকে ধন্যবাদ নিদিয়ে। সেই গতিকে সেই মানুহৰ ওপৰত কেতিয়াও মা লক্ষ্মীৰ পৰম আশীৰ্বাদ নাথাকে আৰু তেনে মানুহৰ ঘৰত কেতিয়াও মা লক্ষ্মী স্থায়ীভাৱে বাস নকৰে, যাৰ ফলত তেওঁলোকৰ প্ৰথম অৱস্থাত ধন থাকিলেও পিছলৈ সেই ধন লাহে লাহে নোহোৱা হৈ যাবলৈ ধৰে। সেই গতিকে আপোনালোকে এই কথাকেইটাৰ প্ৰতি লক্ষ্য ৰাখিব। এটা কথা আপোনালোকে হয়তো নিশ্চয় জানে, ধন প্ৰথমতেই মনত আহে, তাৰ পিছতহে আহে ঘৰত। 2 নম্বৰটো, শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, কৰ্ম নকৰা মানুহে ভাগ্যক দুখ দি থাকি লাভ নাই। যিসকলে কয় কাইলৈ মই কৰিম, আজি মোৰ সময় নাই, এতিয়া সময়ৰ অভাৱ মোৰ, ইয়াৰ পিছত আমি আৰম্ভ কৰিম, বা মই পিছত এই কাম আৰম্ভ কৰিম। যি মানুহে এইবোৰ কথা কৈ থাকে সেই মানুহৰ ঘৰত কেতিয়াও ধন জমা নহয়, সেই ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহয় আৰু সেই মানুহে কেতিয়াও ভৱিষ্যতত উন্নতি কৰিব নোৱাৰে। এই অভ্যাস থকা মানুহ ধনী হোৱাৰ পৰা বাধা প্ৰদান কৰে। সেই গতিকে এই অভ্যাস আজিয়ে আপোনালোকে ত্যাগ কৰাটো উচিত। ভগৱান শ্ৰীকৃষ্ণই কয় যে সদায় অপমান কৰি থকা মানুহক সময়ে কেতিয়াও সুযোগ নিদিয়ে। সেই গতিকে কোনো মানুহক অপমান কৰাটো উচিত নহয়। সদায় সৎ পথত থাকিব লাগে আৰু সকলোকে সমান চকুৰে চাব লাগে আৰু সকলোকে সমানে আদৰ কৰিব লাগে। এলেহুৱা মানুহৰ ওচৰত কেতিয়াও ধন ৰৈ নাথাকে। সদায় ধনৰ কাৰণে আমি আগ্ৰহী হোৱাটো অত্যন্ত জৰুৰী। লগতে ধন কেনেকৈ আমি ৰাখিব লাগে আৰু কি কৰ্ম আমি কৰিব লাগে তাক লৈ সদায় মানুহ আগ্ৰহী হৈ থাকিব লাগে। এলেহুৱা মানুহৰ ওচৰত কেতিয়াও ধন ৰৈ নাথাকে। ধন সদায় কৰ্মস্থায়ী মানুহৰ ওচৰলৈহে যায়। 3 নম্বৰটো, শ্ৰীকৃষ্ণই কয়, অন্যায়েৰে পোৱা ধনে কেতিয়াও মানুহক শান্তি নিদিয়ে। ঠগি যদি আপোনালোকে উপাৰ্জন কৰিছে তেনেহ'লে আপোনালোকে প্ৰথম অৱস্থাত ধন ঘৰলৈ লাভ কৰিব পাৰিব যদিও পিছলৈ আপোনালোকৰ অশান্তি বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে মিছা কথা কৈ ধন লাভ কৰিছে তেনে ক্ষেত্ৰতো আপোনালোকে দেখিবলৈ পাব যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মন কেতিয়াও আপোনালোকৰ শান্ত হৈ নাথাকিব। লোভত পৰি যদি আপোনালোকে অন্যায় কৰিছে তেনেহ'লে আপোনালোকৰ ভৱিষ্যত বহু বেছি অন্ধকাৰ বুলি ক'ব পৰা যায়। তেওঁলোকৰ ধন আহে ঠিকেই, কিন্তু সেই ধন কেতিয়াও টিকি নাথাকে, কাৰণ শ্ৰীকৃষ্ণই কৈছে যে ধন পবিত্ৰ হ'ব লাগিব, উপাৰ্জন সৎ হ'ব লাগিব, নতুবা ধন নিজেই আঁতৰি যাব আপোনালোকৰ ঘৰৰ পৰা। যদি আপোনালোকৰ ধন পবিত্ৰ আৰু উপাৰ্জন সৎ নহয় তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও মা লক্ষ্মীৰ বাস নহ'ব। যি মানুহৰ ঘৰত মা লক্ষ্মীৰ বাস নহয় সেই ঘৰত যিমান উপাৰ্জন কৰিলেও ধন টিকি নাথাকে, বৰঞ্চ দৰিদ্ৰতা আৰু অকাল তেনে মানুহৰ ঘৰত দেখিবলৈ পোৱা যায়। সেই গতিকে এই কথাকেইটাৰ প্ৰতি বিশেষ গুৰুত্ব দিব আপোনালোকে। বন্ধু বান্ধৱীসকল, যদি আপুনি এই 3টা কাম অকৃতজ্ঞতা, এলেহুৱা আৰু অসৎ উপায়েৰে যদি ধন উপাৰ্জন কৰিছে তেনেহ'লে আজিৰ পৰাই আপোনালোকে এৰি দিয়াটো উচিত। তেনেহে শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ফালৰ পৰা আপোনালোকৰ জীৱনলৈ উন্নতি নামি আহিবলৈ ধৰিব আৰু ইয়াৰ লগতে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব।
শ্ৰীকৃষ্ণই কয়, যি মানুহে পোৱা বস্তুৰ মূল্য নুবুজে তেওঁ কেতিয়াও অধিক পোৱাৰ যোগ্য নহয়। যি মানুহে কয় মোৰ লগত সদায় বেয়া হৈ আছে বা মোৰ লগত সদায় ইটোৰ পিছত সিটো সমস্যা আহি আছে, মোৰ ভাগ্যই বেয়া, মোৰ জীৱনত একো সুফল নাই, আনৰ সকলো আছে মোৰ একো নাই। কিন্তু শ্ৰীকৃষ্ণই কয়, যি মানুহে সদায় অভিযোগ কৰি থাকে, ইটোৰ পিছত সিটো সমস্যা দেখুৱাই থাকে, সেই মানুহে কেতিয়াও ঘৰত ধন জমা কৰি ৰাখিব নোৱাৰে। সেই মানুহ এদিন নহয় এদিন দৰিদ্ৰতাৰ কবললৈ গুচি যায়। সদায় দুখৰ কথা কেতিয়াও মানুহৰ আগত ক'ব নালাগে। যি মানুহে সদায় নিজৰ দুখৰ কথা আনৰ আগত প্ৰকাশ কৰি থাকে, সেই মানুহৰ ঘৰত কেতিয়াও শুভ শক্তিয়ে ঠাই নলয়। সেই ঘৰত বৰঞ্চ অসুবিধা আহে আৰু বৰঞ্চ প্ৰচুৰ পৰিমাণে অৰ্থ হানি হয়। পোৱা বস্তুৰ বাবে কেতিয়াও ভগৱানক ধন্যবাদ নিদিয়ে বা যি মানুহৰ কাৰণে সেই বস্তুবোৰ পাইছে সেই মানুহজনক হ'লেও তেওঁলোকে ধন্যবাদ নিদিয়ে। সেই গতিকে সেই মানুহৰ ওপৰত কেতিয়াও মা লক্ষ্মীৰ পৰম আশীৰ্বাদ নাথাকে আৰু তেনে মানুহৰ ঘৰত কেতিয়াও মা লক্ষ্মী স্থায়ীভাৱে বাস নকৰে, যাৰ ফলত তেওঁলোকৰ প্ৰথম অৱস্থাত ধন থাকিলেও পিছলৈ সেই ধন লাহে লাহে নোহোৱা হৈ যাবলৈ ধৰে। সেই গতিকে আপোনালোকে এই কথাকেইটাৰ প্ৰতি লক্ষ্য ৰাখিব। এটা কথা আপোনালোকে হয়তো নিশ্চয় জানে, ধন প্ৰথমতেই মনত আহে, তাৰ পিছতহে আহে ঘৰত। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, কৰ্ম নকৰা মানুহে ভাগ্যক দোষ দি থাকি লাভ নাই। যিসকলে কয় কাইলৈ মই কৰিম, আজি মোৰ সময় নাই, এতিয়া সময়ৰ অভাৱ মোৰ, ইয়াৰ পিছত আমি আৰম্ভ কৰিম বা মই পিছত এই কাম আৰম্ভ কৰিম, যি মানুহে এইবোৰ কথা কৈ থাকে সেই মানুহৰ ঘৰত কেতিয়াও ধন জমা নহয়, সেই ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহয় আৰু সেই মানুহে কেতিয়াও ভৱিষ্যতত উন্নতি কৰিব নোৱাৰে। এই অভ্যাস থকা মানুহ ধনী হোৱাৰ পৰা বাধা প্ৰদান কৰে। সেই গতিকে এই অভ্যাস আজিয়েই আপোনালোকে ত্যাগ কৰাটো উচিত। ভগৱান শ্ৰীকৃষ্ণই কয় যে সদায় অপমান কৰি থকা মানুহক সময়ে কেতিয়াও সুযোগ নিদিয়ে। সেই গতিকে কোনো মানুহক অপমান কৰাটো উচিত নহয়। সদায় সৎ পথত থাকিব লাগে আৰু সকলোকে সমান চকুৰে চাব লাগে আৰু সকলোকে সমানে আদৰ কৰিব লাগে। এলেহুৱা মানুহৰ ওচৰত কেতিয়াও ধন ৰৈ নাথাকে। সদায় ধনৰ কাৰণে আমি আগ্ৰহী হোৱাটো অত্যন্ত জৰুৰী। লগতে ধন কেনেকৈ আমি ৰাখিব লাগে আৰু কি কৰ্ম আমি কৰিব লাগে তাক লৈ সদায় মানুহ আগ্ৰহী হৈ থাকিব লাগে। এলেহুৱা মানুহৰ ওচৰত কেতিয়াও ধন ৰৈ নাথাকে। ধন সদায় কৰ্মস্থায়ী মানুহৰ ওচৰলৈহে যায়। শ্ৰীকৃষ্ণই কয়, অন্যায়েৰে পোৱা ধনে কেতিয়াও মানুহক শান্তি নিদিয়ে। ঠগি যদি আপোনালোকে উপাৰ্জন কৰিছে তেনেহ'লে আপোনালোকে প্ৰথম অৱস্থাত ধন ঘৰলৈ লাভ কৰিব পাৰিব যদিও পিছলৈ আপোনালোকৰ অশান্তি বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে মিছা কথা কৈ ধন লাভ কৰিছে তেনে ক্ষেত্ৰতো আপোনালোকে দেখিবলৈ পাব যে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মন কেতিয়াও আপোনালোকৰ শান্ত হৈ নাথাকিব। লোভত পৰি যদি আপোনালোকে অন্যায় কৰিছে তেনেহ'লে আপোনালোকৰ ভৱিষ্যত বহু বেছি অন্ধকাৰ বুলি ক'ব পৰা যায়। তেওঁলোকৰ ধন আহে ঠিকেই, কিন্তু সেই ধন কেতিয়াও টিকি নাথাকে। কাৰণ শ্ৰীকৃষ্ণই কৈছে যে ধন পবিত্ৰ হ'ব লাগিব, উপাৰ্জন সৎ হ'ব লাগিব, নতুবা ধন নিজেই আঁতৰি যাব আপোনালোকৰ ঘৰৰ পৰা। যদি আপোনালোকৰ ধন পবিত্ৰ আৰু উপাৰ্জন সৎ নহয় তেনেহ'লে আপোনালোকৰ ঘৰত কেতিয়াও মা লক্ষ্মীৰ বাস নহ'ব। যি মানুহৰ ঘৰত মা লক্ষ্মীৰ বাস নহয় সেই ঘৰত যিমান উপাৰ্জন কৰিলেও ধন টিকি নাথাকে, বৰঞ্চ দৰিদ্ৰতা আৰু অকাল তেনে মানুহৰ ঘৰত দেখিবলৈ পোৱা যায়। সেই গতিকে এই কথাকেইটাৰ প্ৰতি বিশেষ গুৰুত্ব দিব আপোনালোকে। ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।